স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে যেহেতু আৰআৰবি এনটিপিসিৰ 2024ৰ 8113টা পোষ্ট মানে ওলাইছে গ্ৰেজুৱেট আৰু আন্ডাৰ গ্ৰেজুৱেটৰ আৰু যিসকল কেণ্ডিডেটে মানে এপ্লাই কৰিম বুলি ভাবি আছে তেওঁলোকে নিজৰ মোবাইলৰ সহায়ত কিদৰে অনলাইন ফৰ্মখন ফিল আপ কৰিব এইটো ভিডিঅ'ত আমি ভালদৰে চাম আৰু যদি আপোনালোকে কিবা অসুবিধা পায় তেতিয়াহ'লে আমাক কমেন্ট কৰিও জনাব পাৰে যেহেতু অনলাইন এপ্লাই 14 সেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু 13 অক্টোবৰ লাষ্ট ডেট হয় 13 অক্টোবৰৰ আগতে আপোনালোকে ফৰ্মখন এপ্লাই কৰিব আৰু আপোনালোকে নিজৰ মোবাইলৰ সহায়ত ফৰ্মখন এপ্লাই কৰিব পাৰিব এইটো ভিডিঅ'ত আমি এপ্লাই কিদৰে কৰিব লাগে এইটো আমি আলোচনা কৰিম আৰু যিসকলে মানে ভাবি আছে আৰআৰবি এনটিপিসি মানে এক্সামটো দিম বুলি তেওঁলোকে সোনকালে গৈ এপ্লাইটো কৰি লওক আৰু ইয়াতে এসসি এসটি বা পিডব্লিউ ক্যাটাগৰী 250 টকা আপোনালোকে পে কৰিব লাগিব ফিমেল ক্যান্ডিডেটৰ 250 টকা কৰিব লাগিব ইকোনমিক্যালি আদাৰ ব্যাকওয়াৰ্ড মানে ক্লাছৰ বিলাকো 250 টকা আৰু আদাৰ জেনাৰেল বা ওবিসি সকলে 500 টকা পে কৰিব লাগিব তেতিয়াহলে কি ভাবে আমি এপ্লাই কৰিম চাও আহক প্ৰথমতে আপোনালোকে ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লব তাৰ পিছত আপোনালোকে এটা টাইপ কৰিব আৰআৰবি বুলি আপোনালোকে টাইপ কৰি দি আপোনালোকে ক্লিক কৰি দিব ইয়াতে দেখি আছে আপোনালোকে আৰআৰবি হোম অফিচিয়েল ওয়েবসাইটটো খুল খাই যাব তাৰ পিছত আপোনালোকে ইয়াতে ওকে কৰি দিব তাৰ পিছত আপোনালোকক ডাইৰেক্ট অফিচিয়েল ওয়েবসাইটলৈ লৈ যাব আৰআৰবি ইয়াতে আপোনালোকে দেখিছে এপ্লাইটোত আপোনালোকে ক্লিক কৰিব তাৰ পিছত আপোনালোকে দেখি আছে ক্ৰিয়েট এন একাউন্ট যদি আপোনালোকৰ একাউন্ট খোলা নাই তেতিয়াহলে আপোনালোকে ক্ৰিয়েট এন একাউন্টত ক্লিক কৰি নতুন এটা আইডি বনাব পাৰিব আৰু যদি আপোনালোকৰ অলৰেডি হেভ এন একাউন্ট যদি আপোনালোকে অলৰেডি মানে একাউন্টটো বনাই থৈ দিছে তেতিয়াহলে আপোনালোকে সেকেন্ড অপচনটোত ক্লিক কৰিব যেহেতু আপোনালোকে নতুন মানে এপ্লাই কৰিব তেতিয়াহলে আপোনালোকে ক্ৰিয়েট এন একাউন্টত ক্লিক কৰি দিব ইয়াৰ পাছত আপোনালোকে ওকে টিপিব ইয়াতে আপোনালোকৰ খুল খাই যাব ইয়াতে আপোনালোকে দেখি আছে প্ৰথমতে আপোনালোকৰ কাউন্ট্ৰিটো অফ নেশনালিটি আপোনালোক কৰ হয় ইয়াতে আপোনালোকে টিপি দিব ইয়াতে ইন্ডিয়াটো আপোনালোকে ক্লিক কৰিব যদি ইন্ডিয়াৰ হয় তাৰ পিছত আপোনালোকৰ ফুল নেমটো দিব ইয়াতে নিজৰ ফুল নেমটো আপোনালোকে ইয়াতে ক্লিক কৰিব যোনটো আপোনালোকৰ 10 ক্লাছ এডমিটত আছিল সেম আপোনালোকে ইয়াতে ক্লিক কৰি দিব তাৰপিছত ৰিটাইপ আপোনালোকৰ নামটো ক্লিক কৰিব লাগিব আৰু ইয়াতে আপোনালোকে ৰিটাইপ আপোনালোকৰ নামটো আৰু টাইপ কৰি দিব তাৰ পিছত আপোনালোকে দেখিছে হ্যাভ ইউ চেঞ্জ ইয়োৰ নেম যদি আপোনালোকে নেমটো চেঞ্জ কৰিব খোজে তেতিয়াহলে ইয়েছত ক্লিক কৰি চেঞ্জ কৰিব পাৰিব আৰু যদি চেঞ্জ নকৰে তেতিয়াহলে নটোত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে দেখি আছে ইয়াতে ডেট অফ বাৰ্থ আপোনালোকৰ যোনটো মানে জন্ম তাৰিখ হয় মানে 10 ক্লাছৰ মাৰ্কশিট বা এডমিটত আছে হেতু আপোনালোকে ইয়াতে টাইপ কৰি দিব আপোনালোকৰ জন্ম চনটো তাৰ পিছত আপোনালোকে কি কৰিব লাগিব ডেট অফ বাৰ্থটো সেম আৰু আপোনালোকে এবাৰ টাইপ কৰিব লাগিব তাৰ পিছত আপোনালোকৰ সিলেক্ট জেন্ডাৰটো আপোনালোকে টাইপ কৰি দিব মেল নে ফিমেল ইয়াতে আপোনালোকে টাইপ কৰিব তাৰপিছত ৰিসিলেক্ট জেন্ডাৰটো আৰু এবাৰ টাইপ কৰিব লাগিব মেল নে ফিমেলটো তাৰ পিছত আপোনালোকৰ ফাদাৰ নেমটো আপোনালোকে লিখিব লাগিব এই বক্সটোত ফাদাৰ নেমটো আপোনালোকে ইয়াতে টাইপ কৰি দিব তাৰ পিছত আপোনালোকে ৰিটাইপ কৰিব লাগিব ফাদাৰ নেমটো তাৰ পিছত আপোনালোকে মাদাৰ্স নেমটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব তাৰপিছত ৰিটাইপ আপোনালোকে মাদাৰ্স নেমটো আৰু এবাৰ কৰিব লাগিব তাৰ পিছত আপোনালোকৰ আধাৰ ভেৰিফিকেশন যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেতিয়াহলে আধাৰ নম্বৰটো বহুৱাই ভেৰিফাই ইউজিং আধাৰ কাৰ্ডটো কৰি ল'ব আধাৰ কাৰ্ডটো যেতিয়া ভেৰিফাই হৈ যাব আৰু যদি কাৰোবাৰ যদি আধাৰ কাৰ্ড এতিয়ালৈ হোৱা নাই তেতিয়াহলে আই ডু নট হেভ আধাৰ কাৰ্ডটোত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে কন্টেক্ট ডিটেইলছটো আপোনালোকে দিব লাগিব ইমেইল এড্ৰেছটো দিব লাগিব প্ৰথমতে আপোনালোকে যেটো আপোনালোকৰ ইমেইল আছে মোবাইলত গৈ আপোনালোকে ইমেইলটো চেক কৰি চাই হেনা আপোনালোকে সেম ইমেইল ইয়াতে বহুৱাই দিব দিয়াৰ পিছত জেনাৰেট ইমেইল ওটিপি এটা যাব ওটিপিত ক্লিক কৰি দিলে ইমেইল ওটিপিটো আপোনালোকে ইয়াতে বহুৱাই দিব ইমেইল যেতিয়া ওটিপিটো বহুৱাই দিব তাৰ পিছত মোবাইল নম্বৰটো আপোনালোকে বহুৱাই দিব লাগিব যেটো মোবাইল আপোনালোকে ইউজ কৰি আছে এই মোবাইল নম্বৰটো ইয়াত বহাই দিব তাৰ পিছত আপোনালোকে জেনাৰেট মোবাইল ওটিপি ইয়াতে আপোনালোকে ক্লিক কৰি দিব
জেনেৰেট মোবাইল OTP ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইল নম্বৰটো ইয়াতে OTPটো বহুৱাই দিব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, ক্ৰিয়েট ইয়ৰ পাছৱাৰ্ডটো আপোনালোকে বনাব লাগিব। এটা পাছৱাৰ্ড বনাব লাগিব আপোনালোকে। প্ৰথমতে আপোনালোকে কেপিটেল লেটাৰ ডাঙৰ হাতৰ আখৰ দিব, তাৰপিছত স্মল লেটাৰৰ এটা আখৰৰ 2-3টা আপোনালোকৰ নামটো দিয়ে বনাব পাৰে। যেনে কেপিটেল লেটাৰত আপোনালোকৰ প্ৰথম নামৰ স্পেলিংটো ডাঙৰ কৰিলে, ছেকেণ্ড তোমাৰ সৰু, তাৰপিছত এটা স্পেচিয়েল কেৰেক্টাৰ দিব, তাৰপিছত আপোনালোকে নাম্বাৰ দিবা 1 2 3 যি নম্বৰ দিয়া আপোনালোকে এইদৰে আপোনালোকে 8টা 10টা 11টা 12টাৰ ভিতৰত আপোনালোকে এটা পাছৱাৰ্ড ক্ৰিয়েট কৰি ল'ব। তাৰপিছত কনফাৰ্ম পাছৱাৰ্ডটো আপোনালোকে সেম আপোনালোকে বহুৱাই দিব। তাৰপিছত আপোনালোকৰ ইণ্টাৰ কেপচা কোডটো আপোনালোকে বহাব সেম যি আছে ইয়াতে 8213 এইটো বহুৱাই দিব যি আছিল আপোনালোকৰ। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, প্ৰিভিউ এণ্ড ক্ৰিয়েট এন একাউণ্ট প্ৰিভিউ কৰিব লাগিব। ইয়াতে আপোনালোকে ক্লিক কৰি দিব, তেতিয়া আপোনালোকৰ শ্ব' হৈ যাব প্ৰিভিউটো। যদি ঠিক আছে তেতিয়াহ'লে আপোনালোকে ছাবমিটত ক্লিক কৰি দিবা, তেতিয়াহ'লে আপোনালোকৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। যেতিয়া আপোনালোকে মানে আইডিটো ক্ৰিয়েট কৰি ল'ব, তাৰপিছত আপোনালোকে লগইন হ'ব লাগিব আৰু তাৰপিছত এপ্লাইটোত গৈ আপোনালোকে অলৰেডি হেভ এন একাউণ্টত ক্লিক কৰি দিব। দিয়াৰ পিছত যিটো আপোনালোকে মোবাইল দি ৰেজিষ্টাৰ কৰিলে সেইটো দি আপোনালোকে সাইন ইন হ'ব লাগিব। সেয়ে মোবাইল নম্বৰটো আপোনালোকে ইয়াতে টাইপ কৰি দিব। দিয়াৰ পাছত আপোনালোকে যিটো পাছৱাৰ্ড ক্ৰিয়েট কৰিছিলে এই পাছৱাৰ্ডটো ইয়াতে বহুৱাই দিব। দিয়াৰ পিছত আপোনালোকে কেপচা কোডটো আপোনালোকে ইয়াতে ফিল আপ কৰিব সেম বহুৱাই দিয়াৰ পিছত আপোনালোকে লগইনটোত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকে তলৰ ফালে অলপ স্ক্ৰল কৰি যাব। ইয়াতে আপোনালোকে দেখিছে অনলাইন এপ্লিকেশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ফৰ্মখন খোল খাই যাব। আপোনালোকে কোনটোত এপ্লাই কৰে সেই হিচাপে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে CEN06 আছে আৰু তলত আপোনালোকৰ CEN05 আছে। CEN0ত মানে 2024 ফৰ নন টেকনিকেল, যিসকলে নন টেকনিকেল পপুলাৰ কেটাগৰিছত মানে এপ্লাই কৰিব খোজে, আণ্ডাৰ গ্ৰেজুৱেট, যিসকলে গ্ৰেজুৱেট পাছ কৰা নাই তেওঁলোকে এই অপশ্যনটোত ক্লিক কৰি এপ্লাই কৰিব পাৰে। আৰু যিসকলে গ্ৰেজুৱেট পষ্ট তেওঁলোকে CEN05 নন টেকনিকেল এইটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। তে আমি এইটোতে গ্ৰেজুৱেট পাছ মানে গ্ৰেজুৱেট যিহঁতে পাছ কৰিছে তেওঁলোকৰ কাৰণে আমি ফিল আপ কৰি দেখুৱাই আছোঁ। ইয়াতে আপোনালোকে বৰ্ডটো চিলেক্ট কৰি ল'ব। আপোনালোকৰ যদি গুৱাহাটী হয় গুৱাহাটী, যদি কলকাতা, যদি মুম্বাই যিকোনো হ'লে আপুনি সেইটো চিলেক্ট কৰিব। ইয়াতে গুৱাহাটীটো চিলেক্ট কৰি দিলোঁ। তাৰপিছত ইয়াতে এটা ডিক্লেয়াৰ এটা খুজিব, আপোনালোকে ইয়াতে টিপ কৰি আপোনালোকে নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মানে এপ্লিকেশ্যন ফৰ্মখন খোল খাই যাব। ইয়াতে আপোনালোকে দেখিছে পাৰ্চনেল ডিটেইলছটো আপোনালোকে প্ৰথমতে ফিল আপ কৰিলে, তাৰপিছত আদাৰ ডিটেইলছটো আপোনালোকক খুজিব, তাৰপিছত আপোনালোকক এডুকেশ্যনেল কোৱালিফিকেশ্যনটো খুজিব, তাৰপিছত আপলোড প্ৰফাইল ডকুমেণ্টবিলাক আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকৰ প্ৰিফাৰেঞ্চ দিব লাগিব এণ্ড প্ৰিভিউ এণ্ড লাষ্টত ছাবমিট কৰিব লাগিব। তে আপোনালোকৰ কাউণ্ট্ৰিটো প্ৰথমতে যিহেতু আপোনালোকে চিলেক্ট কৰিছিলে যেতিয়া আইডিটো বনাইছিলে সেইটো আপোনালোকৰ ডাইৰেক্ট আহি যাব। তাৰপিছত আপোনালোকে মানে মেৰিটেল ষ্টেটাছ মানে আপোনালোকে হেৰি কৰিব লাগিব। যদি আপোনালোকে মেৰিড হয় মেৰিড, আনমেৰিড হ'লে আনমেৰিড আপোনালোকে টিপিব লাগিব। তাৰপিছত আপোনালোকে চিলেক্ট অপশ্যনটোত যাব, আপোনালোকে কি মানে কাষ্ট হয় ৰিলিজিয়নটো আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ মানে মাদাৰ টন কি হয়, বেংগলী নে গুজৰাটী নে হিন্দী নে এছামিজ আপোনালোকে ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ চইচ অফ লেংগুৱেজ অফ এক্সামিনেশ্যন, আপোনালোকে কোনটো মানে লেংগুৱেজত এক্সামিনেশ্যনটো দিব খোজে সেইটো আপোনালোকে ইয়াতে ক্লিক কৰিব। যদি আপোনালোকে এছামিজ মিডিয়ামত দিব খোজে এছামিজ মিডিয়ামত ক্লিক কৰিব, যদি বেংগলী, ইংলিছ হ'লে ইংলিছ, গুজৰাটী বা হিন্দীত যদি দিব খোজে হিন্দীতো দিব পাৰে। তে আপোনালোকৰ যোনটো সহজ হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে পাৰ্মানেণ্ট ভিজিবলি মাৰ্ক অফ আইডেণ্টিফিকেশ্যন আপোনালোকে দিব পাৰে যদি আছে, যদি নাই ন দিব পাৰে আপোনালোকে। যিহেতু আপোনালোকে ন দিব পাৰে। তাৰপিছত আপোনালোকৰ কমিউনিটি ডিটেইলছটো দিব লাগিব। কমিউনিটিত আপোনালোকে চিলেক্ট কৰিব পাৰে
যে আপোনালোকে UR হয় নে SC হয় নে OBC হয়, আপোনালোকে না ST হয় না EWS কেটেগৰী হয়, যিটো কাষ্ট হয় সেইটো আপোনালোকে টাইপ কৰি দিব। তাৰপিছত আপোনালোকৰ পোষ্টেল এড্ৰেছৰ মানে ডিটেইলছটো দিব লাগিব, ষ্টেটটো আপোনালোকে টাইপ কৰিব যি হয় আপোনালোকৰ। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্টটো নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ এড্ৰেছটো ইয়াতে ফিল কৰি দিব, আপোনালোকৰ এড্ৰেছটো যি হয় এইটো ফিল কৰি দিব। তাৰপিছত আপোনালোকৰ ভিলেজ টাউন চিটিটো আপোনালোকে ইয়াতে ফিল কৰিব লাগিব। তাৰপিছত আপোনালোকে আপোনালোকৰ পিন কোডটো বহুৱাই দিব লাগিব। আৰু তাৰপিছত আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটোত আপোনালোকে ষ্টেটটো আকৌ ফিল আপ কৰিব। সেম ভিলেজ টাউন পিন কোড এইবিলাক দি হেনে আপোনালোকে টিপ মাৰ্ক দি দিব। ইয়াতে আপোনালোকে টিক পাৰ্মানেণ্ট এড্ৰেছটো টিক কৰি দিলে আপোনালোকৰ মানে সেম পাৰ্মানেণ্ট এড্ৰেছটো আহি যাব। যদি আপোনালোকে ফিল আপো নকৰে তেতিয়াহ'লে টিক ইফ পাৰ্মানেণ্ট এড্ৰেছ ইজ সেম এজ প্ৰেজেণ্ট এড্ৰেছৰ লগত এইটো ক্লিক কৰি দি আপোনালোকে নেক্সট বুটনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে তললৈ অলপ যাব, ইয়াতে দেখি আছে আপোনালোকে এক্স সাৰ্ভিসমেন ডিটেইলছটো আপোনালোকৰ দিব লাগিব যদি আপোনালোকে চাকৰি কৰে, আৰু যদি নকৰে তেতিয়াহ'লে ন মাৰিব, আৰু যদি আছে ইয়েছ কৰিব। তাৰপিছত আপোনালোকে পাৰ্চন উইথ মানে ডিসেবিলিটি মানে PWD কেটেগৰীৰ হয় যদি তেতিয়াহ'লে আপোনালোকে সিলেক্ট কৰিব ইয়েছ, আৰু যদি নহয় তেতিয়াহ'লে ন সিলেক্ট কৰিব আপোনালোকে। তাৰপিছত আপোনালোকে দেখিছে RPW Act 2016 মতে যদি আপোনালোকৰ যদি মানে আছে তেতিয়াহ'লে তো ইয়েছ কৰিব, আৰু নাথাকিলে ন কৰি দিব। তাৰপিছত আপোনালোকে যদি ইকনমিক্যালি বেকৱাৰ্ড ক্লাছৰ যদি হয় তেতিয়াহ'লে আপোনালোকে এইটো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। যদি ইয়েছ আছে তেতিয়াহ'লে ইয়েছ কৰিব, আৰু যদি তেতিয়াহ'লে নাই তেতিয়াহ'লে আপোনালোকে ন কৰিব। ইয়াতে যিহেতু আপোনালোকৰ যদি EWS কেটেগৰীটো নহয় তেতিয়াহ'লে ন কৰি দিব। তাৰপিছত আপোনালোকে RUN এমপ্লয় মানে অফ ইণ্ডিয়ান ৰেলৱেজ, যদি আপোনালোকে ইণ্ডিয়ান ৰেলৱেজত যদি চাকৰি কৰি আছে তেতিয়াহ'লে তো ইয়েছ কৰিব, আৰু যদি নাই তেতিয়াহ'লে ন কৰি দিব। তাৰপিছত আপোনালোকে তললৈ অলপ স্ক্ৰল কৰি আহিব, দেখি আছে নেম অফ দ্য কাৰেণ্ট ডিপাৰ্টমেণ্ট অৰ্গেনাইজেশ্যন। যদি আপোনালোকে চাকৰি কৰি আছে তেতিয়াহ'লে তো মাৰিব, আৰু যদি নাই তেতিয়াহ'লে নট এপ্লিকেবল বুলি মাৰি দিব। এতিয়া আপোনালোকৰ বেংক ডিটেইলছটো আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব, যিহেতু আপোনালোকৰ পৰীক্ষা দিয়াৰ পিছত পইচাটো মানে আপোনালোকৰ একাউণ্টত ৰিফাণ্ড কৰি দিম বুলি ইয়াতে লিখাই আছে, তে সেইবাবে আপোনালোকে বেংক একাউণ্ট ডিটেইলছটো আপোনালোকে ইয়াতে টাইপ কৰি দিব। দিয়াৰ পিছত একাউণ্ট নম্বৰটো ইয়াতে দি দিব। তাৰপিছত আপোনালোকে কনফাৰ্ম একাউণ্ট নম্বৰটো দি তাৰপিছত আপোনালোকে ইয়াতে দেখি আছে প্ৰথমতে একাউণ্ট নম্বৰটো দিব, তাৰপিছত কনফাৰ্ম মানে একাউণ্ট নম্বৰটো দিব, কনফাৰ্ম কৰি ল'ব। তাৰপিছত IFSC কোডটো দিব, IFSC কোডটো আপোনালোকে ইয়াতে টাইপ কৰি দিব যি হয় আপোনালোকৰ। তাৰপিছত আপোনালোকে নেম অফ দ্য বেংক ডিটেইলছটো নিজে আহি যাব, ইয়াতে বেংক এড্ৰেছটোও আহি যাব IFSC কোড দিয়াৰ পিছত। তাৰপিছত আপোনালোকে ছেভ কৰি নেক্সটটোত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ পিছৰ মানে পৰ্যায়টো খোল খাই যাব। যেতিয়া আপোনালোকে মানে কি কয় বেংক ডিটেইলছটো ফিল আপ কৰা হৈ যাব, তাৰপিছত আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি আপোনালোকে ফিল আপ কৰিব লাগিব, লগতে ডকুমেণ্টছখিনিও আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকে পষ্ট মানে প্ৰিফাৰেঞ্চ দিব লাগিব, আৰু প্ৰিভিউ ছাবমিট কৰিলে আপোনালোকৰ মানে ছাবমিট হৈ যাব। তাৰপিছত আপোনালোকে পে'টো কৰিব লাগিব। এতিয়া আমি তললৈ চাওঁ, ইয়াতে মেট্ৰিক যোনটো দিছিলে আপুনি মেট্ৰিকৰ আহিব, আপোনালোকে কোন বৰ্ডৰ পৰা দিছিলে, আছামলৈ আছাম। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো আহিব, তাৰপিছত বৰ্ডটো আপোনালোকে লিখি দিব, সেৱা যদি হয় তেতিয়াহ'লে সেৱা দিব, আপোনালোকৰ মেট্ৰিকৰ বৰ্ডটো লিখি দিব। তাৰপিছত আপোনালোকে মানে ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিছিল মানে সেইটো ডেটটো ইয়াতে দি দিব, মানে মাৰ্কশ্বিটত থাকে এইটো দি দিব। দিয়াৰ পিছত আপোনালোকৰ মেট্ৰিকৰ ৰোল নম্বৰটো টাইপ কৰি আপোনালোকে আপলোড ডকুমেণ্টছত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এড কৰি দিব ডকুমেণ্টটো। এড কৰাৰ পিছত আপোনালোকে প্ৰিভিউ মাৰি নেক্সট ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ হাই ছেকেণ্ডেৰী ডিটেইলছটো সুধিব,
তাৰপিছত আপোনালোকে গ্ৰেজুৱেশ্যন যদি কৰিছে গ্ৰেজুৱেশ্যনতো আপোনালোকে সেম এনেকৈ কৰি হেনা আপোনালোকে আপলোড কৰাৰ পিছত এড কৰি আপোনালোকে নেক্সট কৰি যাব। নেক্সট কৰা যেতিয়া হ'ব তাৰপিছত আপোনালোকৰ আপলোড মানে প্ৰফাইল ডকুমেণ্ট দিব লাগিব, নিজৰ সিগনেচাৰ আৰু ফটোটো দিব লাগিব। তাৰপিছত আপোনালোকে প্ৰিফাৰেন্স এণ্ড প্ৰিভিউ এণ্ড শেষত সাবমিট কৰি দিব। তাৰপিছত আপোনালোকৰ মানে যিমান মানে আপোনালোকে মানে পইচাটো কাটিব লাগিব পেটো আপোনালোকে বেংক একাউণ্ট ডেবিট কাৰ্ড বা আপোনালোকে স্ক্ৰিন QR কোড দিও আপোনালোকে কাটিব পাৰিব। তে মোৰ লগত যেহেতু মানে ডকুমেণ্ট আপলোড দিবলৈ ইয়াতে নাই সেয়ে মই এইখিনি লৈ আপোনালোকক দেখুৱাই দিলোঁ। আপোনালোকে মোবাইলতে ডকুমেণ্টটো যিমান KB আছে সেই KB হিচাপে আপোনালোকে বনাই আপোনালোকে আপলোড দি সাবমিট কৰি এইদৰে ৰেলৱে এপ্লাইটো কৰিব পাৰিব। যদি আপোনালোকে কিবা অসুবিধা পায় তেতিয়াহ'লে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰিব, নিশ্চয় আমি আপোনালোকক সহায় কৰিম। তে আজিলৈ এয়াই আছিল ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে ধন্যবাদ।